তো আজি আমি নিখিল ৰাভা ছাত্ৰ সন্থা ওদালগুৰি আঞ্চলিক কমিটিৰ উদ্যোগত যোৱাকালি হঠাৎ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা প্ৰয়াত ডক্টৰ বিৰুবালা ৰাভা বাইদেউৰ আত্মাৰ সদগতিৰ অৰ্থে আমি আজি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এটা আমি হাতত লৈছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত আমাৰ ওদালগুৰি জিলাৰ জাতীয় সংগঠনৰ লগতে ওদালগুৰি আঞ্চলিকৰ গোটেইকেইটা জাতীয় সংগঠন যেনে ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ৰাভা সাহিত্য সভা আৰু ৰাভা জাতীয় পৰিষদৰ লগতে আমাৰ গাঁও অঞ্চলৰ প্ৰত্যেকটো চুবাৰ সকলো ৰাইজ তথা আই মাতৃ আৰু আমাৰ জনজাতীয় সমাজ আহি পেলাই ইয়াত অংশগ্ৰহণ কৰি বাইদেউক শ্ৰদ্ধাঞ্জলি তথা সন্মান জ্ঞাপন কৰিছে। নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, বাইদেউৰ আত্মাই যাতে স্বৰ্গগামী হয়, বৈকুণ্ঠগামী হয়, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বাইদেউৰ মৃত্যুত আমি ৰাভা ছাত্ৰ সন্থা বা ৰাভা জাতীয় সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছোঁ। এটা যুগৰ পৰিসমাপ্তি ঘটিল। বিৰুবালা ৰাভা বাইদেউৰ যি মিছন বিৰুবালা, তেখেতে যি ডাইনী হত্যা, কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে যথেষ্ট সংগ্ৰাম কৰি আহিছিল। আৰু এই সংগ্ৰামৰ ফলত অসমৰ বিভিন্ন অনুষ্ঠান, অসমৰ বিভিন্ন প্ৰতিষ্ঠান, অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বাইদেউক বিভিন্ন বঁটাৰে ইতিমধ্যে সন্মান কৰি আহিছে। আৰু গুৱাহাটী ইউনিভাৰ্চিটিও বাইদেউক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। ইতিমধ্যে আমি সকলোৱে জ্ঞাত বিগত সময়ছোৱাত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰীৰ দৰে মানে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহান সন্মান দিবৰ কাৰণে বাইদেউক কৰিছে, সন্মান পাইছে বাইদেৱে। গতিকে বাইদেউৰ মৃত্যুত আমি যথেষ্ট শোক প্ৰকাশ কৰিছোঁ, যথেষ্ট মৰ্মাহত হৈছোঁ। ইয়াৰ লগে লগে আমি এইটো আশা ৰাখিম, বিৰুবালা ৰাভা বাইদেউৰ যি সপোন, যি সংগ্ৰাম, এই সংগ্ৰাম আৰু আধৰুৱা সপোন আমাৰ জনজাতীয় সমাজৰ মাতৃসকলে, জনজাতি সমাজৰ মহিলাসকলে বিৰুবালা বাইদেউৰ যি আধৰুৱা সপোন, সেই সপোনখিনি আমি পূৰণ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব লাগিব। তো এইখিনিয়ে, ধন্যবাদ।